হাই ফ্ৰেণ্ড, কি খবৰ? আপোনালোকৰ চাগে সকলোৰে ভালেই। আজি যিহেতু 31 ডিচেম্বৰ আৰু নৱবৰ্ষৰ শুভেচ্ছা সকলোকে জনালোঁ। আৰু মই 31 ডিচেম্বৰ যিহেতু ডিউটিৰ পৰা আহি পাইছোঁহিহে, ঘৰতে সকলোখিনি কৰি আছোঁ। আৰু কি কি আজি ৰেচিপি বনাম মই সকলোখিনি দেখুৱাম আপোনালোকক, চাই থাকক। গাইছ, আলু আৰু মাংস ৰেচিপি এটা বনোৱা হ'ব। আৰু আলু, মাংস, বিলাহী এনেকৈ, আৰু বেঙেনা ফ্ৰাই যিহেতু বেচনত বনাম মই, আৰু ফুলকবি আছে। এই ফুলকবি মই কিহৰ লগত বনাম সেয়াও ক'ম। এয়া মাংস আৰু এয়া মাছ আছে, এয়া মটৰ যিহেতু, ফুলকবি, মাছ আৰু বিলাহী বনাম মই যিহেতু আজি। আৰু মাংস দি পেলাই মাংস আৰু আলু এইটো ড্ৰাই ফ্ৰাই হ'ব। আৰু বেঙেনা ফ্ৰাই দেখিছে, মই যিহেতু বেঙেনা কাটি থৈছোঁ। আৰু এয়া বেচন গুলি থৈছোঁ মই, বেচন দি পেলাই মই আল্টিমেটলি মানে কি হ'ব, বেঙেনাত ফ্ৰাই কৰিম। আৰু এয়া মটৰ আছে যিহেতু, মটৰ, ফুলকবি আৰু বিলাহী মই এটা ৰেচিপি বনাম যিহেতু। সকলোখিনি দেখুৱাই থাকিম মই আপোনালোকক, চাই থাকিব আপোনালোকে। ৰৌ মাছ আনিছিলোঁ যিহেতু, আল্টিমেটলি মই প্ৰথমতে ৰৌ মাছটো ফ্ৰাই কৰি ল'ম পূৰা একদম ৰঙা কৰি পেলাই। আৰু ইয়াৰ পাছত মই বাকী ৰেচিপিটো কেনেকৈ বনাম মই সকলোখিনি দেখুৱাই থাকিম, চাই থাকিব। এতিয়া প্ৰথমতে মই মাছটো ফ্ৰাই কৰি লৈছোঁ আৰু দেখি আছে সকলোখিনি দেখুৱাই থাকিম মই আপোনালোকক। প্ৰথমতে মই মাছটো ফ্ৰাই কৰি ল'ম আৰু বাকী কেনেকৈ বনাম মই সকলোখিনি দেখুৱাই থাকিম, চাই থাকিব আপোনালোকে। গাইছ, ফুলকবি আৰু মাছ বনাম যিহেতু, মই ইয়াত মটৰো দিম। প্ৰথম আদা নহৰু পেষ্ট দি লৈছোঁ আৰু ফুলকবিটো মই ফ্ৰাই কৰিছোঁ। আল্টিমেটলি প্ৰথমতে ফ্ৰাই কৰি ল'ম আৰু ইয়াৰ পাছতে মই মটৰ দিম। যেতিয়া ফুলকবিটো সিজি যাব মটৰ দিয়া হ'ব। মটৰ দিয়াৰ পাছত মই বিলাহী দিম। বিলাহীটো দি পেলাই অলপ গ্ৰেভি টাইপ বনোৱাৰ পাছত ইয়াতে মাছটো মই এয়া দেখিছা মাছ ফ্ৰাই কৰি থৈছোঁ আৰু মই ইয়াতে মাছ দিয়া হ'ব। আৰু কেনেকৈ কি বনাম মই সকলোখিনি দেখুৱাই থাকিম, চাই থাকিব আপোনালোকে। এয়া গাইছ, ফুলকবিটো আল্টিমেটলি ফ্ৰাই হৈ গৈছে আৰু ইয়াতে মই মটৰ দিছোঁ। মটৰটো এতিয়া সুন্দৰভাৱে মই ফ্ৰাই কৰি ল'ম। মটৰ আৰু ফুলকবিটো যেতিয়া সুন্দৰভাৱে ফ্ৰাই হৈ যাব, আৰু মই দেখুৱাইছোঁ এয়া চব আপোনালোকক। যিহেতু এতিয়া মটৰ দিছোঁ মই, ফুলকবি আৰু মটৰ যেতিয়া সিজি যাব ইয়াতে মই বিলাহী দিম। বিলাহীটো মই যেতিয়া একেবাৰে গ্ৰেভি টাইপ বনাই দিম, ইয়াতে মোৰ মাছ দিয়া হ'ব। মাছ দিয়াৰ পাছত ইয়াতে মছলা দিম মই, আৰু এটা মছলা দিম যিহেতু মই এইটো ক'ব নোৱাৰোঁ আপোনালোকৰ। আগতো ভিডিঅ'টো মই কৈছিলোঁ, ইয়াত এটা মোৰ চিক্ৰেট মছলা থাকে, সেই চিক্ৰেট মছলাটো মই দিয়া হ'ব। আৰু কেনেকৈ বনাই থাকিম আপোনালোকক দেখুৱাই থাকিম মই সকলোখিনি, চাই থাকিব আপোনালোকে। আৰু 31 ডিচেম্বৰ যিহেতু খানা আজি মই ঘৰত খাই আছোঁ। যিহেতু মই 31 ডিচেম্বৰ দিনাখন বাহিৰত খানা নাখাওঁ, যিহেতু মই ঘৰতে খাওঁ গোটেই ফেমিলিৰ লগত। দেখুৱাই থাকিম, চাই থাকিব ভিডিঅ'টো। গাইছ দেখিলে, এই বিলাহী, ফুলকবি আৰু বিলাহী গ্ৰেভি বনোৱা হৈ গ'ল। আৰু ইয়াত এতিয়া মই মাছ দিয়া হ'ব। এই পিছ দেখিছে কেনেকৈ মাছটো দিছোঁ। মাছটো কিন্তু আল্টিমেটলি ভাগি নাযায়, মই আল্টিমেটলি বহুত খৰখৰীয়াকৈ ভাজি লৈছোঁ, মানে একেবাৰে ড্ৰাই কৰি ভাজি লৈছোঁ। এয়া মাছ দেখিছে, মই 3 পিচেই দিছোঁ মাছ। যিহেতু আমাৰ মেম্বাৰ আছে 3টা, ৱাইফ আছে, গুণগুণ আৰু মই। যিহেতু 3 পিচেই দিছোঁ মই, বেছিকৈ নিদিওঁ। আৰু এনেকৈ দি পেলাই মই অলপ উতলি আছে, মই ইয়াক মানে লৰাই দিম, অলপ তললৈ ভৰাই দিয়া হ'ব। তাৰ পাছতে নমাই দিয়া হ'ব আৰু ইয়াৰ ওপৰত মই ধনিয়া দিম। ধনিয়া দিয়াৰ পাছত মই ঢাকনি লগাই পেলাই ৰাখি দিয়া হ'ব। আৰু মাছৰ ৰেচিপিটো হৈ গৈছে। মাংসটো মই আজি এটা বেলেগ স্পেচিয়েলিষ্ট বনোৱা হ'ব, আৰু কেনেকৈ বনাম সেয়া দেখুৱাই থাকিম আপোনালোকক, চাই থাকিব ভিডিঅ'টো শেষলৈকে। ইয়াতে মই এতিয়া ধনিয়া দিয়া হৈ গৈছে আৰু মই ফ্লেমটো কমাই থোৱা হৈছে আৰু মই বন্ধ কৰি দিম এতিয়া। আৰু এয়া মাছৰ ৰেচিপি হৈ গৈছে। আৰু মই এতিয়া বেঙেনা ফ্ৰাই কৰিম বেচন দি পেলাই, সেয়াও দেখুৱাই থাকিম। এয়া মাছ হৈ গৈছে। মই যিহেতু বেঙেনা ফ্ৰাই বেচনত কেনেকৈ কৰোঁ সেয়া দেখুৱাই আছোঁ আপোনালোকক, চাই থাকিব আপোনালোকে। গাইছ দেখিছে, বেঙেনা ফ্ৰাই কৰিবলৈ লৈছোঁ আৰু মই বেচনত এনেকৈ তিয়াই ৰাখিছোঁ। ইয়াত তেল দি থৈছোঁ, তেল গৰম হ'লে আৰু মই বেঙেনা ফ্ৰাই কৰিম। যিহেতু বেচন আছে তলত, ইয়াত মই আপোনালোকক দাঙিও দেখুৱাই দিছোঁ। এয়া দেখিছে, বেচনত তিয়াই থোৱা হৈছে বেঙেনা, আৰু বেঙেনা ফ্ৰাই কৰা হ'ব। আৰু এটা ৰেচিপি বনাম মই, সেয়াও দেখুৱাম। চিকেনটো বাৰু বনোৱা দেখুৱাম, আৰু এটা ৰেচিপি বনাম সেয়াও দেখুৱাই থাকিম। আজি কি কি খাম, মানে 31 ডিচেম্বৰত কি কি খাম সকলোখিনি দেখুৱাই থাকিম আপোনালোকক, চাই থাকিব আপোনালোকৰ ভিডিঅ'টো শেষলৈকে। এয়া গাইছ দেখিছে, বেঙেনা ফ্ৰাই কৰি আছোঁ মই, এয়া দেখুৱাইছোঁ আপোনালোকক। বেঙেনা ফ্ৰাই হৈ আছে
আজি সকলোখিনি বনাই খাব লাগে, যিহেতু নিউ ইয়েৰ্ছ হয় আৰু স্পেচিয়েলিষ্টকৈ টাইম আছে, যিহেতু ঘৰত আজি ডিউটিৰ পৰা আহিছোঁ, অলপ সোনকালে আহিছোঁ আৰু স্পেচিয়েলিষ্টকৈ বনাই আছোঁ। সুন্দৰভাৱে টাইম পাইছোঁ মই আৰু বনাই আছোঁ। চাওক মই দেখুৱাই থাকিম আপোনালোকক, চাই থাকিব আপোনালোকে। এয়া বেঙেনা ফ্ৰাই দেখিছে, এপিচ এপিচকৈ ফ্ৰাই কৰিছোঁ, ভালকৈ ভাজিবলৈ লৈছোঁ মই বেঙেনা ফ্ৰাইটো, যিহেতু বেচনত বনাইছোঁ। যিহেতু কৰাৰ পাছত মানে বিলাহী দিছোঁ মই, বিলাহী দি পেলাই যিহেতু মই অলপ ভাজিম ইয়াত, যিহেতু ড্ৰাই বনাম মই, বিলাহী দিয়া হৈছে আৰু বিলাহী দি পেলাই মই অলপ লৰাই থাকি আছোঁ। যিহেতু বিলাহীটো যেতিয়া গলি যাব, ইয়াত মই পানী দিয়া নহয়, পানী নিদিওঁ মই, যিহেতু ইয়াত মছলা এড কৰিম মই আৰু তেতিয়া মই কি হ'ব, এইটো গ্ৰেভি হৈ যাব। আল্টিমেটলি গ্ৰেভি হৈ গ'লে ইয়াত মই মছলা চছলা দিম আৰু লাষ্টত যেতিয়া হৈ যাব আৰু মই ধনিয়া দি মেলি ঢাকনি লগাই পেলাই নমাই দিয়া হ'ব আৰু লাষ্টৰ পৰ্যায়টো মই দেখুৱাই থাকিম। এয়া দেখিছে বেঙেনা ফ্ৰাই হৈ গৈছে আৰু মই দাঙি দেখুৱাই দিছোঁ আপোনালোক। চব বেঙেনা ফ্ৰাই হৈ গৈছে ধুনীয়াকৈ আৰু মই মাংসৰ ৰেচিপি বনাই আছোঁ, দেখুৱাইছোঁ আপোনালোকক মাংসটো কেনেকৈ বনাইছোঁ। এইটো প্ৰথম তেলটো গৰম কৰি মাংসটো মই অলপ মানে ড্ৰাইকৈ ভাজি ল'ম। এতিয়া ইয়াত একো দিয়া নাই, মই পিঁয়াজ আদা নহৰু একো মই দিয়া নাই, অকল খালীকৈ মাংসটো মই ভাজিহে আছোঁ আৰু পিচটো অলপ যিহেতু ডাঙৰ তাক মই ভাজি ল'ম আৰু ভজাৰ পাছত মানে আদা নহৰু মই দিম ইয়াতে আৰু লগত বিলাহী দিম, আলু দিম, এনেকৈ দি পেলাই মই ভাজিম। প্ৰথম মাংসটো মই ভাজি লৈছোঁ, যিহেতু মানে লাগি নধৰিবৰ কাৰণেহে মই মানে এনেকৈ খালীকৈ মাংসটো ভাজি লৈছোঁ। মই আপোনালোকক দেখুৱাই থাকিম, সকলোখিনি চাই থাকিব। এই দেখিছে মাংসখিনি মই প্ৰথম ভাজি আছোঁ, অলপ যেতিয়া খৰখৰীয়া হৈ যাব মানে অলপ ড্ৰাই টাইপ হৈ গ'লে মানে ইয়াতে মই বিলাহী আলু দিয়া হ'ব, এড কৰিম মই ইয়াতে বিলাহী আৰু আলু। তাৰপাছত বাকীখিনি মই মছলা এড কৰা হ'ব। এতিয়া প্ৰথম মই মাংসটো ফ্ৰাই কৰি আছোঁ, মাংসটো ফ্ৰাই কৰি থকা দেখুৱাইছোঁ আপোনালোকক। এয়া দেখিছে এটা বহুত সুন্দৰভাৱে মই মাংসটো ফ্ৰাই কৰি আছোঁ। এয়া দেখিছে দেখক মাংসটো সুন্দৰভাৱে মই ফ্ৰাই কৰি থকা হৈছে আৰু ইয়াতে যেতিয়া অলপ ড্ৰাই হৈ যাব মাংসটো, ইয়াতে মই আলু দিম, আলু দি পেলাই মই আলুটো ভাজিম ইয়াৰ লগতে। তাৰপাছতে মই বিলাহী দিম, অলপ গ্ৰেভি টাইপ কৰিম আৰু কেনেকৈ কি কৰিম সকলোখিনি দেখুৱাই থাকিম মই, চাই থাকিব। মাছৰ ৰেচিপি দেখিলে বেঙেনা ফ্ৰাই কেনেকৈ বনালোঁ দেখুৱালোঁ আপোনালোকক আৰু মই এতিয়া মাংসটো বনাম, মাংসটো বনোৱা দেখুৱাই থাকিম, চাই থাকিব আপোনালোকে। দেখিছে ফুলকবি আৰু মটৰ বিলাহী দি পেলাই মই বনাইছোঁ এইটো ৰেচিপি। যিহেতু গ্ৰেভি হ'ব, যিহেতু মই ইয়াত পানী দিয়া নহ'ব, এনেকৈ ৰখা হ'ব। ইয়াতে শ্লাইড মই পানী দিম আৰু মছলা দিয়া হৈ গৈছে আল্টিমেটলি আৰু অকণ সিজাম, তাৰপাছত মই মাছটো দিয়া হ'ব। আল্টিমেটলি মাছটো মই ফ্ৰাই কৰিয়ে থৈছোঁ, আপোনালোকক দেখুৱালোঁ মাছটো ফ্ৰাই কৰি থোৱা আৰু মই বাকীখিনি কেনেকৈ কি কৰিম কি নকৰিম সকলোখিনি দেখুৱাই থাকিম, চাই থাকিব আপোনালোকে। আৰু ইয়াৰ টেষ্টটো বেলেগ এটা উঠে, ফুলকবি মাছ আৰু বিলাহী ইয়াৰ টেষ্টটো বেলেগ। আৰু মই ইয়াত এটা স্পেচিয়েলিষ্ট এটা মছলা দিওঁ, যিহেতু খানা বনালে মই মানে এটা স্পেচিয়েলিষ্ট মছলা দিয়া হয়, এইটো যিহেতু মই নামটো কৈ নিদিওঁ আপোনালোকক। আৰু এইটো আমাৰ আল্টিমেটলি হৈ গৈছে। ইয়াতে মই মাছটো দিম এতিয়া, মাছটো দিয়াৰ পাছত ধুনীয়াকৈ মাছটো মানে অলপ তলত মই ভৰাই দিম, মানে লৰাই দিয়া হ'ব মানে। তাৰপাছতে ইয়াত ধনিয়া ছটিয়াই দিম, মাছটো হৈ যাব। আৰু মাংস কেনেকৈ বনাম মই সকলোখিনি দেখুৱাই থাকিম আৰু মাছটো দিয়াটো মই আপোনালোকক দেখুৱাই আছোঁ, চাই থাকিব আপোনালোকে। দেখিছে আলুটো এড কৰিছোঁ মই ইয়াত, যিহেতু মাংসৰ লগত আৰু এড কৰি পেলাই অলপ লৰাই দিছোঁ মই, যিহেতু আলুটোৱে সুন্দৰভাৱে মানে সিজিবৰ কাৰণে এড কৰি দিছোঁ ইয়াতে। তাৰ পাছতহে মই মানে আদা নহৰু দিয়া হ'ব, পিঁয়াজ আৰু আদা নহৰু দিয়া হ'ব আৰু দেখুৱাই থাকিম মই সকলোখিনি সুন্দৰভাৱে আপোনালোকক চাব। ইয়াৰ এটা ৰেচিপিটো টেষ্টটো এটা বেলেগ হয়, এয়াও আপোনালোকে টেষ্ট কৰি চাব পাৰে সকলোখিনি, কেনেকৈ এনেকৈ বনালে কেনেকৈ মানে কি হ'ব কি নহয় সকলোখিনি গম পাব। মই স্পষ্টকৈ সেইকাৰণে সকলোখিনি আপোনালোকক দেখুৱাই আছোঁ। দেখিছে পিঁয়াজ আৰু মই আদা নহৰু এনেকৈ জলকীয়া, কেঁচা জলকীয়া অলপ আছিলে কাটিছিলোঁ আৰু এড কৰিছোঁ ইয়াতে। মই এড কৰাটো দেখুৱাইছোঁ আপোনালোকক আৰু এড কৰাৰ পাছত মই এনেকৈ
অলপ লৰাই দিছোঁ, যিহেতু 10 মিনিটমান মই এনেকৈ লৰাম। আৰু ফ্লেমটো যিহেতু মই কমাই ৰাখিছোঁ, ইয়াৰ স্মেলটো এটা বেলেগ আহিব। আদা নহৰু পেষ্ট, মানে আদা নহৰু আৰু পিঁয়াজৰ যিটো স্মেল হয় সেইটো বেলেগ এটা আহিব। আল্টিমেটলি মাংসটো আৰু আলুটো মই ড্ৰাই কৰি লোৱা হৈছে, ইয়াৰ স্মেলটো এটা বেলেগ এটা আহিব ৰেচিপিৰ কাৰণে। এইটো এটা মই বেলেগ এটা ষ্টাইলত বনাই আছোঁ। আৰু যিহেতু মই দেখুৱাইছোঁ আপোনালোকক, ইয়াৰ মাংস চব কি সুন্দৰভাৱে ড্ৰাই হৈ আছে, দেখিছে ৰঙা হৈ গৈছে। এনেকেই মই ভাজিম যিহেতু। আৰু ইয়াৰ পাছত মই বাকী মছলাখিনি এড কৰিম। মই কি মছলা দিম মানে ইয়াতে মই এতিয়া পিঁয়াজ, আদা, নহৰু, এনেকৈ কেঁচা জলকীয়া আছিলে, কেঁচা জলকীয়া ফালি পেলাই দিয়া হৈছে, ইয়াতে এড কৰি থৈছোঁ মই। আৰু ইয়াক মই ভাজি থাকিম, ভাজি লাষ্টত মই বিলাহী দিম। বিলাহী দি পেলাই মই অকণমান পানী দিম ইয়াতে, যিহেতু বিলাহীটো সিজিবৰ কাৰণে মানে। তাৰ পাছতে মছলা এড কৰা হ'ব। এড কৰাৰ পাছত কি হয় কি নহয় সেইখিনি দেখুৱাই থাকিম, চাই থাকিব আপোনালোকে। দেখিছে মাংসৰ ৰেচিপি মোৰ হৈ গৈছে। চাওক সুন্দৰভাৱে মাংসৰ ৰেচিপিটো হৈ গৈছে। আলু, মাংস আৰু মই বিলাহী দি পেলাই বনাইছিলোঁ ৰেচিপি, ইয়াক সুন্দৰভাৱে হৈ গৈছে। আৰু ইয়াক মই নমাই দিয়া হ'ব এতিয়া, যিহেতু ইয়াতে মই ধনিয়া এড কৰিম। ধনিয়া এড কৰি পেলাই মই গেছটো মানে কি ফ্লেমটো একেবাৰে বন্ধ কৰি দিয়া হ'ব। একেবাৰে আল্টিমেটলি হৈ গৈছে মোৰ মাংসৰ ৰেচিপি। আৰু মই জাষ্ট দেখুৱাইছোঁ আপোনালোকক, সুন্দৰভাৱে হৈ গৈছে। মই গ্ৰেভি টাইপ বনাই দিলোঁ মাংসটো, এয়া চব সুন্দৰভাৱে হৈ গৈছে। আৰু ইয়াতে ধনিয়াটো এড কৰিবলৈ বাকী আছে, মই এড কৰিম। অকণমান হেৰি কৰি লৈছোঁ, যিহেতু অকণমান পানী দিছিলোঁ মই, যিহেতু ইয়াতে পানীটো অকণমান শুকুৱাবলৈ দিছোঁ। আৰু ইয়াতে ধনিয়া এড কৰাৰ পাছত মই বন্ধ কৰি দিম। ইয়াতে ধনিয়া দিয়া হ'ব। দেখিছে মাংসৰ ৰেচিপি দেখুৱালোঁ। আৰু এটা মই চব্জি বনাবলৈ ৰেডি হৈ আছোঁ। এয়া তেলটো মই গৰম হ'বলৈ বাকী আছে, তেলটো গৰম হ'লে মই বনাম আৰু আপোনালোকক দেখুৱাই থাকিম কি বনাম। ইয়াতে 31 ডিচেম্বৰ বুলি কি বনাই আছোঁ সেয়া দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব। মাংসৰ ৰেচিপি হৈ গৈছে মোৰ আল্টিমেটলি। আৰু মই ইয়াত ধনিয়া এড কৰিম এতিয়া। এয়া দেখিছে ধনিয়া এড কৰিছোঁ মই ইয়াতে, কেঁচা ধনিয়া আছে, কেঁচা ধনিয়া এড কৰিছোঁ। দেখিছে গাইছ, যিহেতু কেঁচা ধনিয়াটো এড কৰাৰ পাছত মই অলপ লৰাই দিছোঁ। দেখিলে সুন্দৰভাৱে লৰাই দিছোঁ, যিহেতু ইয়াৰ স্মেলটো আহিলে ভাল লাগে, তেতিয়া ভাল লাগিব। দেখিছে মোৰ মাংসৰ ৰেচিপি হৈ গৈছে আল্টিমেটলি। আৰু মই বাকী কি চব্জি বনাম, এটা মিক্স ভেজ চব্জি বনোৱা নিচিনাকৈ হ'ব বনাম। হেল্ল' এতিয়া গাইজ দেখিছে মই এটা জ্বলা ভাজি বনাবলৈ গৈ আছোঁ। ইয়াতে আদা নহৰু পেষ্ট আৰু পিঁয়াজ এনেকৈ দিয়া হৈছে, আৰু মই লৰাই আছোঁ তেলতে। আৰু ইয়াতে মই মাছৰ মাথা এড কৰিম, মাছৰ মাথা এড কৰিম। ইয়াত দেখিছে মাছৰ মাথা এড কৰিছোঁ। যেতিয়া মাছৰ মাথাটো আল্টিমেটলি মই প্ৰথমতে ভাজি লৈছিলোঁ, এড কৰিছোঁ যিহেতু আদা নহৰু পেষ্টৰ লগত। আৰু মই ইয়াক ভাঙি দিম। বন্ধাকবি যিহেতু মই কাটি থৈছোঁ, বন্ধাকবি কাটি থোৱা হৈছে। আৰু ৰৌ মাছৰ মাথা দি পেলাই মানে মই বন্ধাকবিটো ভাজিম। মানে প্ৰথম ৰৌ মাছটো মই ভাজি লৈ সুন্দৰভাৱে মানে অলপ পিঁয়াজৰ লগত মিক্স কৰি পেলাই ভাজি লৈছোঁ। দেখিছে মই দেখুৱাই আছোঁ আপোনালোকক, এয়া ভাজি লৈছোঁ। আৰু ইয়াতে মই সকলোখিনি দিছোঁ। আৰু ইয়াতে মই বন্ধাকবি এড কৰিম, যিহেতু জ্বলা ভাজি বনাম মই। বেলেগ চব্জি ইয়াত একো নিদিওঁ, মই অকল বন্ধাকবি দি পেলাই ভাজিম। বন্ধাকবি আৰু আলুটো যিহেতু মোক সৰু সৰুকৈ কটা হৈছে, দেখিছে এড কৰি দিছোঁ। যিহেতু সুন্দৰভাৱে ভাগি গৈছে। আৰু মই ইয়াতে বন্ধাকবি এড কৰিম, সেয়াও দেখুৱাম আপোনালোকক এড কৰাটো। বন্ধাকবি এড কৰিছোঁ ইয়াতে। আৰু বন্ধাকবি এড কৰি পেলাই মই ইয়াক সুন্দৰভাৱে ভাজিবলৈ চেষ্টা কৰিম।
আৰু মই জ্বলা ভাজি বনাম যিহেতু সেইটো আপোনালোকক দেখুৱাই আছোঁ মই কেনেকৈ বনাইছোঁ কি কথা। আৰু ভাজি ইয়াত অলপ দেৰি ভজাৰ পাছত মানে মই মছলা এড কৰিম, সকলোখিনি দেখুৱাই থাকিম মই আপোনালোকক, সকলোখিনি চাই থাকিব আপোনালোকে। দেখিছে মাছৰ মাথা আৰু বন্ধাকবি এড কৰি পেলাই মই এটা জ্বলা ভাজি বনাইছিলোঁ, সুন্দৰভাৱে দেখুৱাইছোঁ আপোনালোকক। আৰু সদায় মই এনেকৈ জ্বলা ভাজি বনাবলগীয়া হ'লে বন্ধাকবি আৰু মাছৰ মাথা দিয়ে বনাওঁ, এড কৰোঁ মই, নহ'লে কলডিল দি পেলাই বনোৱা হয়। আজি কলডিল নাপালোঁ যিহেতু বন্ধাকবি মাথা দি পেলাই এড কৰিছোঁ মই। এটা জ্বলা ভাজিৰ ৰেচিপি সুন্দৰভাৱে দেখুৱাইছোঁ। আৰু চব আপোনালোকে এইয়া দেখিছে এটা জ্বলা ভাজিৰ ৰেচিপি ৰেডি হৈ গৈছে মোৰ ভাগৰ। গাইজ দেখিছে মোৰ জ্বলা ভাজি ৰেডি হৈ গ'ল। এয়া চব জ্বলা ভাজি বনাইছিলোঁ যিহেতু ৰেডি হৈ গৈছে। আৰু মাংসৰ ৰেচিপি এয়া, আৰু মাছৰ ৰেচিপি বেলেগ জেগাত থৈ দিছোঁ মই। আৰু এয়া জ্বলা ভাজি বনাই আছোঁ, যিহেতু আলুভাজি জ্বলা ভাজি হৈ গৈছে। ইয়াতো মই ধনিয়া এড কৰিম, হৈ গৈছে। ধনিয়া এড কৰিলে হৈ যাব, বনাই হৈ গৈছে। মই আপোনালোকক জাষ্ট দেখুৱাইছোঁ। তাৰপিছত এটা সুন্দৰ এটা ৰেচিপি বনালোঁ আজি 31 ডিচেম্বৰ বুলি। মাছ মাংস সকলোখিনি আছে, সেয়ে এটা সুন্দৰ ৰেচিপি বনি গ'ল। গাইজ দেখিছে বেঙেনা ফ্ৰাই হৈ গৈছে। আৰু দেখিছে ফুলকবি, বিলাহী আৰু মটৰ, মাছ আছে ইয়াত। এইটো মাছৰ ৰেচিপি, যিহেতু ইয়াতে ভাত বনাই থৈছোঁ। এয়া মাংস, গ্ৰেভি, বিলাহী, আলু আৰু মাংস, আৰু মই দেখুৱাইছোঁ। এয়া জ্বলা ভাজি আমাৰ ৰেডি হৈ গ'ল। দেখিছে ইয়াতে ফ্ৰাই মাছ আছে, এয়া ফ্ৰাই মাছ। আজি 31 ডিচেম্বৰ বুলি মানে আমাৰ খানা আইটেম সকলোখিনি দেখুৱালোঁ। কেনে পালে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি দিব। গাইজ 31 ডিচেম্বৰত খানা কি বনালোঁ দেখুৱালোঁ আপোনালোকক। আৰু ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি দিব। আৰু নতুন বছৰৰ শুভেচ্ছা থাকিল সকলোলৈ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ সকলোখিনি কৰি দিব। আজিলৈ বাই।